পথাৰলৈ যাম বুলিয়ে সোনকালে উঠিছোঁ। ইমানো সোনকালে নহয় আৰু 4:09 নে কিমানত শুই উঠিছিলোঁ। বোলো বাগানৰ পৰা আহোঁ পাক এটা মাৰি। মুখখন লৰালৰিকৈ ধুওঁ, লেট্ৰিন কৰিব লাগি আছে অলপ অলপ। লেট্ৰিন কৰি একেবাৰে আজৰি হৈ যাওঁ। ৰ'দ আছে, কিবা এটা খাই ল'ম আৰু পথাৰলৈ যামগৈ। আহি পালোহি পথাৰ। এই গাড়ীখন এইখিনিতে থৈছোঁ। এতিয়া ভালেমান ডোখৰ খোজকাঢ়ি যাব লাগিব। একো নাই, ব'লক। সেই ৰ'দটো ৰাতিপুৱাতে চোকাকৈ ওলাইছে। আঠটা 9টা বজাত কি হ'ব ভাবিছা? 10টা 12টা এটা কথা নকওঁৱেই। এতিয়া যদি ইমান ৰ'দ হয়, কৰিবলগীয়া কামটোতো কৰিবই লাগিব। কালি মই পিছবেলাৰ পৰা আহিম বুলি ভাবিছিলোঁ। পাই গ'লোহি পথাৰ। কালি এডৰা আৰু এইখিনিতে এডৰা মই কাষ কাটিছিলোঁ। তাৰপিছত সেইফালে আছিল মাটি অলপ, তাতো সেই ডাঙৰ ডাঙৰ দুডৰা কাটি থৈ আহিছিলোঁ। এতিয়া যিমান সময়লৈকে পাওঁ মানে 9টা বজালৈকে কাটো আৰু। ৰ'দটো দেখিছে কেনেকৈ ওলাইছে, ইমান চোৱাকৈ। কেনেকৈ সম্ভৱ হ'ব? নহয় সম্ভৱ। এইখিনি গছ এজোপা আছে বাৰু, ৰ'দ দিলে ৰ'ব পাৰিম। সময় হ'ল 8:56। কালি 8:42 নে কিমানত গৈছিলোঁ ঘৰ। আজি 8:56 আৰু অলপ সোনকালে যাব পাৰিলোহেঁতেন। এনেই শুই বহি এনেই কটাইছোঁ। পথাৰত মই বুলিয়ে নহয় আৰু ভালেমানখিনি আমি পথাৰত এনেকৈ কাষ কাটি আছোঁ। আলি দিছে। মানুহ এজনীক চাহ দিবলৈ অহা দেখিছোঁ, ছাতি লৈ আহিছে। মই মনে মনে হাঁহিছোঁ আৰু মুখৰ ভিতৰতে। কি ক'ব? পথাৰৰ দৃশ্য হওক, কি মজা। চালে একেবাৰে চাই থাকিবলৈ মন যায়।
সময় এতিয়া 4:06 তামোল খাই আছোঁ তামোলটো খাবলৈ মই এৰিছিলোঁ বাৰু কিন্তু খাইছোঁ কেলৈ সেইটো মইহে জানো ৰাগি বুলি নহয় কিবা বেলেগ কাৰণত খাইছোঁ সেই ৰাতিপুৱা কোৰ চোৰ মাৰি মানে কাষৰ কাটি ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ গা পা ধুলোগৈ চোলা পানীকেইটা ধুলোঁ ধুই কৰি খাই বৈ শুলোঁ 2 ঘণ্টামান 2 ঘণ্টা 3 ঘণ্টামান তাৰপিছত উঠিলোঁ ভাবিলোঁ যাওঁনে নাযাওঁ ভাবি পথাৰলৈ ওলাই আহিছোঁ পৰিৱেশ চাওক ৰ'দটো একদম চেকা ওলাই আছে তথাপিও মানে বতাহ মাৰি আছে ভাবিলোঁ আজি গোটেই কামখিনি মানে কাষৰ কাটি শেষ কৰি দিওঁ কাইলৈৰ পৰা লাগিলে আকৌ আলি দিবলৈ আহি যাম চাই ল'ম আলি দিম নে নিদিম যদি বোলে আকৌ চাই হাল বাই বোলে আলিটো দিম পথাৰত পানী শুকাই গৈছে